নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, স্বাস্থ্য, শিক্ষা, চাকৰি, ব্যৱসায়, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত তুলা ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ তুলা ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মে মাহত আপোনালোকৰ ব্যক্তিত্ব যথেষ্ট আকৰ্ষণীয় হৈ পৰিব। এই সময়ছোৱাত আপোনালোক কেৱল দেখাত দেখনীয়া হোৱাই নহয়, আপোনালোকৰ আচাৰ ব্যৱহাৰ, আপোনালোকৰ মাত কথাৰ জৰিয়তে হয়তো বহুতে প্ৰভাৱিত হ'ব পাৰে আৰু সেইবাবে এই সময়ছোৱাত আপোনালোকৰ লগত হয়তো বহুতে বন্ধুত্ব স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে, নতুবা এই সময়ছোৱাত হয়তো বহুতো ব্যক্তিয়ে আপোনালোকক এপ্ৰ'চ কৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ মাজত যথেষ্ট ভাল গুণ কিছুমানো দেখিবলৈ পোৱা যাব। আপোনালোকৰ মাজত মাদাৰলি কেৰেক্টাৰ, নাৰ্চাৰিং বিহেভিয়াৰ দেখিবলৈ পোৱা যাব। আপোনালোকক যথেষ্ট এই সময়ছোৱাত মৰমীয়াল দেখিবলৈ পোৱা যাব, আপোনালোকক যথেষ্ট দয়ালু দেখিবলৈ পোৱা যাব আৰু এই সময়ছোৱাত আপোনালোকে বহুতো ব্যক্তিক হয়তো নিজৰ সাধ্য অনুসৰি সহায় কৰিব পাৰে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ হ'ব আৰু তাৰ জৰিয়তে আপোনালোকে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত, নিজৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। খুব সম্ভৱ মাহৰ প্ৰথম ভাগতে বহুতো তুলা ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ বহুদিনীয়া মনৰ আশা পূৰণ হ'ব, কিয়নো 9 of কাপছৰ এনাৰ্জিয়ে আপোনালোকৰ উইশ ফুলফিলমেণ্টৰ কথা ইয়াত উল্লেখ কৰিছে। আপোনালোকৰ মনৰ আশা পূৰণ হোৱাৰ বাবে এই সময়ছোৱাত হয়তো আপোনালোকে যথেষ্ট সুখী অনুভৱ কৰিব। বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত এই মাহৰ আৰম্ভণিতে হয়তো বহুতে নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে, বহুতে হয়তো চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে, নতুবা চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ প্ৰমোচন হ'ব পাৰে, ইনক্ৰিমেণ্ট হ'ব পাৰে, নতুবা আপোনালোকে বিচাৰি থকা ঠাইত হয়তো আপোনালোকৰ ট্ৰেন্সফাৰ হ'ব পাৰে। লগতে এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকক অধিক টকা পইচা উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নিজৰ সৰ্বোচ্চ প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকক যথেষ্ট প্ৰেক্টিকেল আৰু লজিকেল এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নিজৰ সময়খিনি বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নিজৰ দিনটোত যিমান সময় পায় সকলো সময়তে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন নতুন ষ্ট্ৰেটেজি, নতুন নতুন পদ্ধতি অৱলম্বন কৰি কেনেকৈ এই প্ৰতিযোগিতামূলক দিনত, এই প্ৰতিযোগিতামূলক পৃথিৱীত আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত অধিক টকা পইচা উপাৰ্জন কৰিব পাৰিব, সেইলৈ কিন্তু আপোনালোকক যথেষ্ট চিন্তা কৰা, গৱেষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত ক'বলৈ গ'লে কোনো কোনো ক্ষেত্ৰত আপোনালোকক যথেষ্ট পজিটিভ দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত হয়তো কোনো কোনো ক্ষেত্ৰত আপোনালোকে কুইক ৰিজাল্ট বিচাৰিব পাৰে। বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে নিজৰ কম্পিটিটৰসকলক অৰ্থাৎ আপোনালোকৰ প্ৰতিযোগীসকলক পিছ পেলাই বিশেষকৈ নিজৰ বিজনেছত কেনেকৈ আপোনালোকে টপত থাকিব সেইলৈ কিন্তু আপোনালোকক কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত শিক্ষাৰ্থীসকলকো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰা, পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত এই মাহত তেওঁলোকে যথেষ্ট
ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকক এই ক্ষেত্ৰত ভাল ফলাফল পোৱা দেখিবলৈ পোৱা গৈছে সেয়া হয়তো চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে বা কোনোবাই উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল কোনোবা ইনষ্টিটিউচনত এডমিশ্যন পোৱাৰ বাবে যদি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় সেই পৰীক্ষাত তেওঁলোকৰ পাৰফৰ্মেন্স যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগতো সুসম্পৰ্ক গঠন হ'ব মাতৃৰ লগত আপোনালোকে মুকলিমূৰীয়াকৈ সকলো কথা আলোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু মাতৃৰ পৰাও আপোনালোকে সকলো ক্ষেত্ৰতে পূৰ্ণ সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকৰ নিজৰ পিতৃৰ লগত আপোনালোকৰ মনৰ ভাৱ মিল নথকা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে আপোনালোকৰ পিতৃৰ লগত এই মাহত আপোনালোকৰ কিছু মানসিক দূৰত্ব থকাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃভগ্নী বা আপোনালোকৰ জ্যেষ্ঠ ভাতৃভগ্নীৰ লগত হয়তো কিছু যুক্তিতৰ্ক হ'ব পাৰে তেওঁলোকৰ লগত আপোনালোকৰ কথাৰ হয়তো কিছু কটাগুটি হ'ব পাৰে আৰু তেওঁলোকৰ কিবা কথাৰ জৰিয়তে হয়তো আপোনালোকে অন্তৰত যথেষ্ট আঘাত পাব পাৰে লগতে আপোনালোকৰ যদি নিজা সন্তান আছে আপোনালোক যদি এজন অভিভাৱক তেন্তে এই মাহত আপোনালোকে নিজৰ সন্তানৰ ভৱিষ্যত লৈ যথেষ্ট চিন্তা কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যেন বিশেষ চিন্তা নকৰে অৰ্থাৎ আপুনি যেনে ধৰণে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা দকৈ চিন্তা কৰে আপোনাৰ সন্তানে যেন হিমানখিনি বৰ্তমান সময়লৈকে বিশেষ সিৰিয়াছ হোৱা নাই সেইলৈ কিন্তু আপোনাৰ মনত কিছু প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে আৰু এই মাহত আপোনালোকে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে হয়তো টকা পইচা কিছু এফডি কৰি ৰাখিব পাৰে টকা পইচা হয়তো কিছু হাসিত হ'বও পাৰে লগতে এই মাহত আপোনালোকে কোনোবা সোৰ্সত কোনোবা উৎসত যদি টকা পইচা ইনভেস্ট কৰে আপোনালোকে মিউচুৱেল ফান্ড বা শেয়াৰ মাৰ্কেটত যদি টকা পইচা জমা থয় তেন্তে ভৱিষ্যতৰ দিনত যথেষ্ট ইয়াৰ জৰিয়তে উপকৃত হোৱা অৰ্থাৎ লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে লগতে আপোনালোকে যদি ব্যক্তিগত সম্পৰ্কত আছে কোনোবাই যদি প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ সম্পৰ্কলৈ গভীৰভাৱে চিন্তা কৰা ভৱিষ্যতৰ দিনৰ বাবে চিন্তা কৰা দেখিবলৈ পোৱা গৈছে কেনেকৈ আৰু অধিক টকা পইচা উপাৰ্জন কৰি ভৱিষ্যতৰ দিনত আপোনালোকে আৰু ভালদৰে সেটেল হ'ব সেইলৈ কিন্তু আপোনালোক দুয়োকে অৰ্থাৎ প্ৰেমিক প্ৰেমিকা উভয়কে যথেষ্ট দকৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনতো এই মাহত হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে লগতে যিজন ব্যক্তিয়ে আপোনাক হয়তো এপ্ৰোচ কৰিব সেই ব্যক্তিজনক কিন্তু যথেষ্ট এই প্ৰেম লৈ পজিটিভ দেখা পোৱা গৈছে অৰ্থাৎ তেওঁ হয়তো এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত তৎক্ষণাত আপোনাৰ পৰা ৰিপ্লাই লাগে হয়তো তেওঁ আপোনাৰ পৰা এই সময়ছোৱাত কুইক ৰিপ্লাই তেওঁ বিচাৰিব পাৰে হা বা না যিয়ে হওক সেই উত্তৰ হয়তো তেওঁ বিচাৰিব পাৰে আৰু কোনো কোনো ক্ষেত্ৰত তেওঁ হয়তো আপোনাৰ ওপৰত আপুনি ভাল নলগা কিছুমান কথা হয়তো ক'ব পাৰে নতুবা এই সময়ছোৱাত আপোনাক হয়তো তেওঁ বেছি কন্ট্ৰোল কৰি ৰাখিব বিচাৰিব পাৰে অৰ্থাৎ আপোনাক হয়তো কোনো কথাত হয়তো তেওঁ ডমিনেট কৰি ৰাখিব বিচাৰিব পাৰে আৰু সেইলৈ কিন্তু আপুনি কিছু অস্বস্তি ফিল কৰা এই মাহত দেখিবলৈ পোৱা গৈছে লগতে আপোনালোকে যদি কিবা লিগ্যাল মেটাৰ্ছত ইনভলভ হৈ আছে অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাত যদি ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু লিগ্যাল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো এই মাহত যথেষ্ট টকা পইচা খৰচ হ'ব পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকই দেখিবলৈ পোৱা গৈছে হয়তো পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকে বেংকৰ পৰা যদি লোন এপ্লাই কৰে সেই লোনো স্যাংচন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল আপোনালোকৰ শত্ৰু আছে এই মাহত হয়তো বহুতো শত্ৰুৱে আপোনাৰ লগত শত্ৰুতা সম্পূৰ্ণ ত্যাগ কৰি হয়তো আপোনালোকৰ লগত বন্ধুত্বৰ হাতও আগবঢ়াব পাৰে আৰু ক'বলৈ গ'লে এই মাহত আপোনালোকে নিজৰ বন্ধুৰ লগত নিজৰ ফ্যামিলিৰ লগত এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে
লগতে যিসকল বিবাহিত তেওঁলোকক এই মাহত নিজৰ স্বামী বা স্ত্ৰীৰ লগত এক সুন্দৰ সম্পৰ্ক গঠন কৰা দেখিবলৈ পোৱা গৈছে আপোনালোক দুয়ে হয়তো এই মাহত কৰবাত ফুৰিবলৈ যাবও পাৰে এক সুন্দৰ সময় হয়তো দুয়ৰ লগত অতিবাহিত কৰিব পাৰে নতুবা এই সময়ছোৱাত যদি আপোনালোকে ফ্যামিলি প্লেনিং কৰে অৰ্থাৎ সন্তানৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকে হয়তো কিবা ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু কোনো তুলা ৰাশিৰ জাতক জাতিকাক এই মাহত কিন্তু এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো ইনভলভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইলৈ আপোনাৰ হাজবেণ্ড বা ওয়াইফে অন্তৰত কিন্তু কিছু আঘাত পাব পাৰে আৰু তাৰ বাবে হয়তো আপোনালোকৰ মাজত এই মাহত মানসিক দূৰত্ব কিছু বাঢ়িব পাৰে লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে দূৰণিত বা এব্ৰডত পঢ়াৰ কথা চিন্তা কৰিছে বা ঘৰৰ পৰা বহু দূৰত গৈ তেওঁলোকে উচ্চ শিক্ষা লাভ কৰাৰ কথা চিন্তা কৰিছে এই ক্ষেত্ৰত এই মাহত আপোনালোকক হয়তো কিছু অবষ্টেকলছ কিছু হয়তো বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে হয়তো আপোনালোকে গ্ৰীন কাৰ্ড ভিসা পাসপোৰ্ট ইত্যাদিৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে আপোনালোক যদি সোশ্যাল ইনফ্লুয়েন্সাৰ তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ ভিডিঅ' চোৱা বহুতো হয়তো সোশ্যাল ইনফ্লুয়েন্সাৰ হ'ব পাৰে আপোনালোকে হয়তো সোশ্যাল মিডিয়াত কাম কৰিব পাৰে আৰু এই মাহত আপোনালোকৰ সোশ্যাল মিডিয়াৰ জৰিয়তে আপোনালোকৰ পপুলাৰিটি নেম ফেম হয়তো যথেষ্ট বাঢ়িব পাৰে বিশেষকৈ আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে নিজৰ কথা বতৰা নিজৰ ব্যৱহাৰ নিজৰ কমিউনিকেশ্যন স্কিলৰ জৰিয়তে আপোনালোকৰ বাক পটুতাৰ জৰিয়তে বহুতৰ হয়তো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব পাৰে লগতে এই মাহত আপোনালোকে নিজৰ বন্ধু বৰ্গৰ জৰিয়তে অন্তৰত হয়তো কিছু আঘাত পাব পাৰে কোনো বন্ধুৱে আপোনালোকক হয়তো বিপদৰ সময়ত অকলে এৰি থৈ যোৱাৰ বাবে আপুনি হয়তো অন্তৰত আঘাত পাব পাৰে হয়তো সেই বন্ধুজনৰ বিপদৰ সময়ত আপুনি তেওঁৰ কাষত আছিল কিন্তু আপোনাৰ যেতিয়া প্ৰয়োজন হয় সেই সুবিধাবাদী বন্ধুজনে বা বন্ধুবৰ্গই আপোনাক এৰি যোৱাৰ বাবে এই মাহত আপুনি হয়তো অন্তৰত যথেষ্ট আঘাত পাব পাৰে লগতে তুলা ৰাশিৰ জাতক জাতিকাসকল এই মাহত আপোনালোকৰ ডিজায়াৰ বা ইচ্ছা কি জানেনে যিটো হয়তো পূৰণ নহব পাৰে হেয়া হৈছে আপোনালোকৰ জনপ্ৰিয়তা আপোনালোকৰ পপুলাৰিটি হয়তো বৰ্তমান সময়ত আপোনাৰ সমাজত ষ্টেটাস মোটামুটি ঠিকই আছে থাকিবলগীয়া টকা পইচা থাকিবলগীয়া আপোনাৰ মৌলিক প্ৰয়োজনসমূহ আপুনি পূৰ কৰিবলৈ সক্ষম হৈছে কিন্তু হয়তো আপোনালোকৰ জনপ্ৰিয়তা আপোনালোকৰ পপুলাৰিটি আপোনালোকৰ নেম ফেম হয়তো যিমানখিনি আপুনি হ'ব বুলি ভাবিছিল সিমানখিনি হয়তো হৈ উঠা নাই জনমানসত অৰ্থাৎ সকলোৰে মাজত হয়তো আপুনি পইণ্ট অফ এট্ৰেকশ্যন হৈ জিলিকি থাকিব বিচাৰিছে আৰু সেয়া হৈছে এই মাহত আপোনালোকৰ ডিজায়াৰ চিন্তা নকৰিব তুলা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে নিজা ফিল্ডত কাম কৰি যাওক তেতিয়া চাব আপোনালোকে নিজৰ কৰ্মৰ জৰিয়তে সকলোৰে হয়তো দৃষ্টি আকৰ্ষণ ভালদৰে কৰিবলৈ সক্ষম হ'ব লগতে এই মাহৰ বাবে আপোনালোকৰ টেৰট গাইডেন্স আহিছে দ্য টাৱাৰ কাৰ্ডখন মই পজিটিভ কাৰ্ড বুলিও নকওঁ বা একেবাৰে নেগেটিভ কাৰ্ড বুলিও নকওঁ অৱশ্যে এই কাৰ্ডখনত ব্ৰাইটনেছ কিছু কম আছে এই কাৰ্ডখনৰ অৰ্থ হ'ল এই মাহত হয়তো আপোনালোকে কিবা শকিং নিউজ কিবা হয়তো আপোনালোকক বিচলিত কৰিব পৰা বাতৰি আপোনালোকে লাভ কৰিব পাৰে যাৰ জৰিয়তে হয়তো আপোনালোকে অন্তৰত আঘাত পাব পাৰে তাৰ বাবে আপোনালোকে মানসিকভাৱে প্ৰস্তুত হৈ থাকিব এই কাৰ্ডখনৰ জৰিয়তে এয়াও বুজোৱা হয় যে বৰ্তমান সময়ত হয়তো জীৱনত আপোনাৰ নতুন কিবা ইনিংস আৰম্ভ হ'ব নতুন কিবা আৰম্ভণি হ'ব আৰু সেইবাবে পুৰণিক একেবাৰে বিদায় দি আপুনি নতুনত্বক আকোৱালি ল'বৰ বাবে এই মাহত সম্পূৰ্ণ মানসিকভাৱে প্ৰস্তুত হৈ থাকক পুৰণিক বিদায় দি নতুনক আকোৱালি লোৱাটোৱে হৈছে এই পৃথিৱীৰ ধৰ্ম আৰু তাত যদি আপুনি নিজকে এডজাষ্ট কৰি ল'বলৈ সক্ষম হয় তেন্তে আপুনি জীবন পথত আগবাঢ়ি যাবলৈ বিশেষ একো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তেন্তে তুলা ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই টেৰট কাৰ্ডৰ এনাৰ্জিৰ লগত আপোনালোকৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক এটা কথা মনত ৰাখিব
আজিৰ ভিডিঅ'ৰ আজিৰ এই টেৰট কাৰ্ড ৰিডিঙৰ পজিটিভ এনাৰ্জি যদি আপোনালোকে বিচাৰিছে তেন্তে যিমান পাৰে আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক ঈশ্বৰে আপোনালোকৰ মংগল কৰক আপোনালোকৰ মনৰ আশাসমূহ পূৰণ কৰক তাৰেই কামনা কৰি আজিলৈ আহিছোঁ জয় শ্ৰী ৰাম জয় বজৰংবলী